আজি মোৰ সপোনটো ফলিয়ালেও কাঞ্চন পিছে মই কি কৰিব লাগে তেনেকে কলে নহব নহয় সত্য কথা কৈছো মই তোক আজি সপোনত সঁচাকেই দেখিছো SMS-ৰ শপত এই ৰ মিছাকে কেপকেপাই নাথাকিবি মই আজি এই 3 মাহে উপায় ঘৰত পৰি আছোহি সি আজি সপোনত দেখি দাঁত নিকটাবলৈ আহিছে মইতো তাকেই ক'বলৈ আহিছো তই বৌটিৰ ওচৰলৈ গৈ সেৱা এটা কৰি চৰি বুলি ক'লেই আমাৰ সংসাৰখন আকৌ এক্টিভেট হৈ যায় কি মই কিয় ক্ষমা খুজিম তই কি ভাবিছ দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 25 ঘণ্টাই তোৰ মাৰৰ কেতিয়া জেঙেৰা শুনি থাকিবলৈ মই সেইখন ঘৰত ভৰি দিম তেন্তে তোৰ পলিচিটো কি তই মোক আৰু বৌটিক ছেপাৰেটিং কৰাৰ কথা কৈছ নেকি নে তই বেলেগে ঘৰ কৰাৰ কথা কৈছ তেতিয়াহ'লে থাক কিন্তু তই মোৰ পিতাক জান নহয় কথা কিন্তু কেছাৰী হাকি মুনচিপ পাবগৈ সংসাৰো চৰকাৰীভাৱে দুফাল হৈ যাব কিন্তু কাঞ্চন হেই এইবোৰনো তুমি কিহৰ সুপতি কৰিছা প্ৰভু ইনকামিং কাটিবলৈ মোৰ সংসাৰখনে পালানে মাৰক তই চিনি পোৱা নাই তাই পুৰুষ নহয় হাই জেনিয়ে তোৰ ঘৰত নাথাকো বুলি কয় দম পাই গৈ হাই বাপেকৰ ঘৰত সোমাই আছেগৈ আৰু তই কটা নীলাজ বিধাক তই সেই শহুৰেৰ পদুলি শুনিবলৈ লৈছ কথা লাজ নালাগে তোৰ আহা বটি কেতিয়াবাতো আৰু তই কমচে কম চাইলেণ্ট মুডত থাকিবলৈ শিক হেজাৰ হলেও তাই মোৰ বিবাহিতা ৱাইফ দেচোন আই এনে বিবাহিতা জানি এৰ চোৰৰ দৰে বিহুতলিৰ পৰা মোৰ ঘৰ দখল কৰা এজনী তোৰ ঘনিয়াৰ হ'ল কেনেকৈ হ'বতো ৰাইজৰ আগত আশীৰ্বাদ লৈ সকলোৰে ওচৰত এক মূলি প্ৰতিজ্ঞাবদ্ধ হৈছিলো ওৱান থিং বটি মই তোৰ একমাত্ৰ ল'ৰা হয়নে নহয় কচোন মোৰ এই সংসাৰখন ধ্বংস হোৱাটো তই বিচাৰ নাই বাৰু তাৰ সংসাৰ মইহে ভাঙিলো বৰ একেবাৰে মণ্ডলৰ যে বেহাদুৰি মাৰে কি চাবা পিছে আমুকে কোন ঘনিয়াক বুজাই কবি মই সেই ৰাইডিঙিয়াৰ বৰ মুদৰ ঘৰৰ জীয়াৰী ফুলেশ্বৰী নাথে কাৰ ওপৰ কথা ওপৰ মাত সহ্য নকৰে দে হ'ব যা নিজৰ মাকে যেতিয়া কেলে বাছলৈ দেৰি হোৱা নাই জানো পেহীয়ে যে কি কথাবোৰ কোৱা আৰু কি হলো মামা হ'ব আৰু কিটো আজি বোলে কিবা চকা বন্ধ বাছ নচলে তহঁতৰ আজিও যোৱা নহব নেকি নাই নাই নগলে কেনেকৈ হ'ব দেউতা ঘৰত অকলে আছে নহয় বাছে নাই বাকী গাড়ীবোৰ আছে নহয় তো কথাও যে কৰ এই গাড়ী আলাবে বৰ ফুটনি ৰ ডাঙৰ হৈল প্লেন কিনি আছো কি হল কৰবালে যায় নাই নাই এনে হাত দাঙিছিলো কথাও যে সোধে আৰু